মানে অশোক সিংঘালে ভাওনাৰ বিষয়ে কি জানিব? মই সদায় কৈ থাকোঁ যে অশোক সিংঘাল ক'ৰ মানুহ, অশোক সিংঘালৰ ঘৰ ক'ত? বিজেপি চৰকাৰে অশোক সিংঘালক মন্ত্ৰী পাতিছে কিয়? অশোক সিংঘাল আউট এণ্ড আউট আমাৰ খিলঞ্জীয়া বিৰোধী, অসমৰ সংস্কৃতি বিৰোধী এজন মানুহ। তেওঁ কথা বাৰ্তাত দেখিছে নাই উত্তৰ ভাৰতৰ দাদাগিৰিৰ বাহিৰে আন একো নাই। তেওঁ কথা বাৰ্তা আমাৰ অসমীয়া সংস্কৃতিৰ লগত নিমিলেই নহয়। তেওঁ অসমৰ ভাওনা কি বুজি পাব? অশোক সিংঘালে ভাওনাৰ কিবা মূল বুজি পাব নেকি? বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায়, অশোক সিংঘালেও অসমৰ লোক সংস্কৃতিৰ মূল, অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দীভাষী মানুহৰ ভোট লাগে কাৰণে আৰু দিল্লীত যাতে তেওঁৰ অৱস্থা ভাল হৈ থাকে, গতিকে হিন্দীভাষী মানুহ এজনক যেনে তেনে মন্ত্ৰীসভাত ভৰাই থৈছে। গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে, অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই, তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই। আৰু ভাওনাৰ কাৰণে আপোনালোকেও এই অশোক সিংঘালৰ ওচৰলৈ যাবই নাপায় নহয়। বেপাৰীৰ পৰা ক'ৰবাত কোনোবাই ভাওনাৰ কাৰণে পইচা নিবলৈ যায় নেকি? বৰগীত বিহু এইবিলাকৰ কাৰণে ভাওনাৰ কাৰণে নিমন্ত্ৰণ কৰিবই নাপায়। ভাওনাৰ নামেই শুনা নাই চাগে ভালকৈ এতিয়ালৈকে। তেওঁ ভাবি আছে ভাওনা মানে সেই মানুহজন অসমীয়া মানুহ নহয়। অসমলৈ কেতিয়া আহিলে? মই সদায় সুধি থাকোঁ, অশোক সিংঘাল অসমলৈ কেতিয়া আহিলে? তেওঁ ঘৰ ক'ত? তেওঁ অসমৰ ঠিকনা ক'ত? তেওঁ অসমত লুণ্ঠন কৰি, গোটেই গুৱাহাটীৰ মাটি লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি? লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি? হিমন্ত বিশ্ব শৰ্মাই হিন্দীটো ভালকৈ নোৱাৰে কাৰণে আৰু দিল্লীত অমিত শ্বাহ আৰু হিন্দীভাষী মানুহবিলাকৰ লগত ভালকৈ সম্পৰ্ক ৰাখিব লাগে কাৰণে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম এই হিন্দীভাষী উত্তৰ ভাৰতৰ পৰা অহা তো এই মানুহজনক, এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক, সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে। 1000 বছৰ থাকিলেও নোৱাৰে। কাৰণ একদম আপুনি কালচাৰটো চাবচোন, অসমীয়া বিৰোধী কালচাৰ। একদম কালচাৰটোৱে দাদাগিৰি, উত্তৰ ভাৰতৰ দাদাগিৰি কালচাৰ হয়নে নহয়? আপোনালোকে চাব, আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব, মইতো কথাই নাপাতোঁ, সেইকাৰণে মই ওলোটাই দমহে দিওঁ অকল। আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব, এনেকৈ কওঁ মই। গতিকে অশোক সিংঘালৰ ওচৰলৈ ভাওনাৰ কথাক লৈ যাবই নাপায়। ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বিহু কি বস্তু, বাগৰুম্বা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে।